নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি হৈছে 11 আগষ্ট সোমবাৰ আজিৰ দিনটো কেবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা কৈ লাইক কৰি দিব জনাব বিচাৰিছো আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ এপিসিচিৰ সভাপতি গৌৰৱ গগৈৰ বৃহৎ ঘোষণা আহি পৰিছে অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ কাৰণে অসমৰ এপিসিচিৰ সভাপতি গৌৰৱ গগৈ কৈছে যে কংগ্ৰেছ শাসনলৈ আহিলে গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰি এইবাৰ চৰকাৰী স্কুল পুনৰ স্থাপন কৰা হ'ব গৌৰৱ গগৈ কৈছে বৃহৎ ঘোষণা কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে এইবাৰ মদৰ দোকান গাঁৱে গাঁৱে বন্ধ কৰি এইবাৰ মদৰ দোকানৰ ঠাইত স্কুল খুলি দিয়া হ'ব আনফালে এইবাৰ গৌৰৱ গগৈ কৈছে যে মোৰ পিতৃও 15 বছৰ মুখ্যমন্ত্ৰী আছিল দুবাৰ কেন্দ্ৰীয় মন্ত্ৰী আছিল কিন্তু ভাৰতৰ কোটিপতি মুখ্যমন্ত্ৰীৰ তালিকাত তেওঁৰ নাম নাছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ কৰিছে ডাঙৰ মন্তব্য বিজেপিৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কৰিছে টাৰ্গেট এইবাৰ এপিসিচিৰ সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ কৰিছে ডাঙৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তৰ আজিৰ দিনটো আন এক ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে গৌৰৱ গগৈ আৰু অখিল গগৈক এবাৰ উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু অখিল গগৈৰ দৃষ্টিভংগী পৃথক আমাৰ স্পষ্ট কথা সন্দেহযুক্ত লোকৰ ওচৰত থাকিব নোৱাৰিব ৰাজ্যৰ ভূমি আজিৰ দিনটো আন এক ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে গৌৰৱ গগৈ আৰু অখিল গগৈৰ দৃষ্টিভংগী পৃথক বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তেওঁ কৈছে যে কিন্তু আমাৰ স্পষ্ট কথা অসমৰ ভূমি কোনো সন্দেহযুক্ত লোকৰ হাতত থাকিব কেতিয়াও নোৱাৰিব আমি এটাৰ পিছত আন এটাৰ পিছত সমষ্টি হেৰুৱাই গৈ আছো জাতি মাটি ভেটি সকলো হেৰুৱালো আমি উৰিয়াম ঘাটৰ বেদখলকাৰীয়ে যদি ভোট দিলে হয় তেন্তে আমি খিলঞ্জীয়াৰ স্বাৰ্থৰ সিদ্ধি নহলোহেঁতেন খিলঞ্জীয়াৰ নিজৰ অধিকাৰ হেৰুৱালেহেঁতেন দুখীয়া মানুহৰ লগত 200 পৰা 300 বিঘা মাটি কেনেকৈ থাকিব পাৰে কেতিয়াও থাকিব নোৱাৰে বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুখীয়া মানুহৰ বৃহৎ পুখুৰী বৃহৎ অট্টালিকা থাকিব পাৰে জানো সেই বুলি এটা প্ৰশ্ন কৰিছে এবাৰ গৌৰৱ গগৈ আৰু অখিল গগৈ এই সম্পৰ্কত গৌৰৱ গগৈ আৰু অখিল গগৈৰ উত্তৰ কি বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈ আৰু অখিল গগৈ উভতি ধৰিছে এবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনফালে আজিৰ দিনটো আন এক ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে অবৈধ বেদখলকাৰী উচ্ছেদৰ বিৰুদ্ধে এইবাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী বৰ্তমান দেখিবলৈ পোৱা গৈছে উত্তাল হৈ পৰিছে বৰ্তমান শিৱসাগৰ ৰাজপথত হাজাৰ হাজাৰ আটাচু বসন্ত কৰ্মীৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী বৰ্তমান দেখিবলৈ পোৱা গৈছে আজিৰ দিনটো আন এক ব্ৰেক আপডেট অবৈধ বেদখলকাৰীক উচ্ছেদৰ দাবীৰে এইবাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰত দেখিবলৈ পোৱা গৈছে ৰাজপথত হাজাৰ হাজাৰ আটাচু বসন্তপন্থী কৰ্মী শিৱসাগৰত আটাচু জোৰ সমদল বৰ্তমান দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰীয়ে কপাইছে বৰ্তমান শিৱসাগৰ অবৈধ বেদখলকাৰীক উচ্ছেদ তথা খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদানৰ বৰ্তমান দাবী কৰিছে তেওঁলোকে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি পৰিছে বৰ্তমান পৰিৱেশ আৰক্ষীৰ প্ৰতিবাদকাৰীক বাধা প্ৰদানৰ চেষ্টা কৰিছে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অবৈধ বেদখলকাৰীক উচ্ছেদৰ দাবীৰে এইবাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আটাচুৰ আনফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য বন্দুকৰ লাইচেন্স দিয়াক লৈ কৰিছে মন্তব্য কিছু মন্তব্য আসাম ষ্টাডি সমূহ দৰ্শকক শুনাবলৈ চেষ্টা কৰিছো বন্দুকটো লাগে বন্দুক নহলে আপুনি সাউথ সালমাৰা মানকাছৰত কেনেকে থাকিব বাগবৰত কেনেকে থাকিব আপোনালোকে তাতে গলে গম পাব 20-25 হাজাৰ মানুহ ঘেৰি আছে মাজত 100 জন মানুহে এখন সত্ৰ লৈ পেলাই বহি আছে তো তেওঁকটো কিবা এটাটো লাগিব না আৰু আমিতো এনেই নিদিওঁ বিচাৰ বিবেচনা কৰিহে দিম গতিকে বন্দুকো লাগিব মাটিও লাগিব অধিকাৰো লাগিব খালি আইনৰ মাজত লাগিব আইনৰ গণ্ডি পাৰ হৈ আমাক একো নালাগে আনফালে আজিৰ দিনটো আন এক গুৰুত্বপূৰ্ণ খবৰ তীব্ৰ উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছে বৰ্তমান নগাঁৱত প্ৰান্তে প্ৰান্তে বাঁহৰ পাতিছে উৰিয়াম ঘৰৰ উচ্চৰিতই গাড়ীয়ে গাড়ীয়ে মধ্য অসমত সোমাইছে উচ্চৰিত পৰিয়ালসমূহ এই মুহূৰ্তৰ আজিৰ দিনটো ব্ৰেক আপডেট আপোনালোকৰ মাজলৈ গাড়ীয়ে গাড়ীয়ে মধ্য অসমত সোমাইছে বৰ্তমান উচ্চৰিত লোকসকল উচ্চৰিতক লৈ নগাঁৱত তীব্ৰ উত্তেজনাময় পৰিৱেশ বৰ্তমান বিৰাজ হৈছে উৰিয়াম ঘৰৰ উচ্চৰিত পৰিয়াল সোমাইছিল নগাঁৱৰ প্ৰান্তে প্ৰান্তে এতিয়া বাঁহৰ পাতিছে উৰিয়াম ঘৰৰ উচ্চৰিত সচেতন স্থানীয় ৰাইজে এফালৰ পৰা খেতি পঠাইছে বৰ্তমান উচ্চৰিতক নগাঁৱৰ বেঙেনা আতি আজি তীব্ৰ উত্তেজনাময় পৰিৱেশ বিৰাজ কৰিছে এই মুহূৰ্তৰ আজিৰ দিনটো আন এক ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে চৰকাৰী গাঁওবুঢ়াৰ উপস্থিতিতে তেওঁলোকে লৈছে ব্যৱস্থাসমূহ আৰু উৰিয়ামঘাটৰ পৰা গাড়ীত বুজাই বুজাই আনিছিল বস্তু আৰু বুজাই বুজাই তেওঁলোকে পঠাই দিছে উৰিয়ামঘাটৰ উচ্চৰিতক আনফালে আজিৰ দিনটো আন এক খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে উচ্চৰিতৰ মাজত যদি বিদেশী ওলাইছে সেই অবৈধ লোকক কলৈ বিতৰণ কৰিছে ভূমি আইন আনক খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ
বাবে ৰাজপথ কটাইছে বৰ্তমান আতাছুৱে ৰাজপথ কঁপাই উঠিছে এইবাৰ আতাছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীত অসম আৰু অসমীয়াৰ সুৰক্ষাৰ দাবীৰে ৰাজপথ কঁপাইছে এইবাৰ আতাছুৱে খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰকে ধৰি 4 দফীয়া দাবীৰে উত্তাল প্ৰতিবাদ কাৰ্যসূচী বৰ্তমান আতাছুৰ দেখিবলৈ পোৱা গৈছে উচ্ছেদ কৰাৰ পিছত খিলঞ্জীয়া থলগিৰি ৰাইজক চৰকাৰে সংস্থাপন দিব লাগে উচ্ছেদ কৰাৰ পিছত অবৈধ লোকক কলৈ বিতৰণ কৰিছে চৰকাৰে অসমৰ ৰাইজে জানিব বিচাৰিছে এই বিষয়ে অসমৰ ৰাইজে এই বিষয়ে জানিব বিচাৰিছে বুলি কৈছে বৰ্তমান আতাছুৱে খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ বাবে আনক ভূমি আইন আনিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে উচ্ছেদ যাতে থমকি নৰে ত্বৰান্বিত কৰাৰ দাবী প্ৰতিবাদকাৰীৰ মাজত বৰ্তমান দেখিবলৈ পোৱা গৈছে আমি নিজৰ সুৰক্ষাৰ বাবে আজি ৰাজপথলৈ ওলাই আহিব লগা হৈছে বুলি এইবাৰ দাবী উত্থাপন কৰিছে আতাছুৱে আজিৰ দিনটো আন এক গুৰুত্বপূৰ্ণ খবৰ উজনিত মিয়াৰ সুৰক্ষাৰ দাবী এইবাৰ AYDFৰ উজনিত এছামে ঘৰে ঘৰে গৈ সময়সীমা দিছে সকলোৰে সকলো ঠাইত থকাৰ অধিকাৰ আছে উজনিত এছামে গৈ ঘৰে ঘৰে সময়সীমা দিছে সকলোৰে সকলো ঠাইতে অধিকাৰ আছে থকাৰ একাংশ গুণ্ডাই মিয়াক বান্ধি দিছে ডেডলাইন সকলোৰে সকলো ঠাইত থকা অধিকাৰ আছে বুলি কৈছে ডেডলাইন বান্ধি ভাৰতীয় নাগৰিকক কৰা হৈছে হাৰাশাস্তি চৰকাৰৰ নিৰ্দেশত সকলো লোকক তাৰ পৰা খেদি পঠোৱা হৈছে উজনি অসমত সংখ্যালঘু লোকক থকাৰ অধিকাৰ আছে বুলি কৈছে এবাৰ AYDFৰ ব্যক্তিয়ে এই ক্ষেত্ৰত AYDF আৰু জমিয়ত উলেমাৰ ফালৰ পৰা দিয়া হৈছে স্মাৰক পত্ৰ উজনিত বহু ল'ৰা ছোৱালীৰ নামনি অসমত আছে বুলি কৈছে নামনি অসমত উজনিৰ যিসকল লোক আছে তেওঁলোকক আমি মৰমেৰে ৰাখিছোঁ উজনিত মিয়াৰ সুৰক্ষাৰ দাবীৰে সংবাদ মেলত এবাৰ AYDFৰ মন্তব্য বৰ্তমান দেখিবলৈ পোৱা গৈছে আনফালে আজিৰ দিনটো আন এক ব্ৰিক আপডেট আপোনালোকৰ মাজলৈ আহি পৰিছে ভাৰতে সাজু কৰিছে শক্তিশালী যুদ্ধ জাহাজ আৰৱ সাগৰত ভাৰত আৰু পাকিস্তান একে সময়তে হ'ব মুখামুখি দুয়োখন দেশে কৰিব শক্তি প্ৰদৰ্শন আজিৰ দিনটো ব্ৰিক আপডেট আপোনালোকৰ মাজলৈ আহি পৰিছে আৰৱ সাগৰত ভাৰত পাকিস্তান একে সময়তে হ'ব মুখামুখি 11 আৰু 12 আগষ্ট দুয়োখন দেশ হ'ব মুখামুখি ভাৰতীয় নৌসেনাই 11 আৰু 12 আগষ্টত আৰৱ সাগৰত কৰিব অনুশীলন পাকিস্তানৰ নৌসেনায়ো নিজৰ জলসীমাত অনুশীলনৰ বাবে জাৰি কৰিছে জাননী পাকিস্তানী এয়াৰমেনলৈ জাৰি কৰিছে এই জাননী অনুশীলন পূৰ্বে ভাৰতৰ পূৰ্ণ প্ৰস্তুতি বৰ্তমান দেখিবলৈ পোৱা গৈছে ভাৰতে সাজু কৰিছে শক্তিশালী যুদ্ধ জাহাজ দুয়োখন দেশে প্ৰদৰ্শন কৰিব শক্তি আৰু 11 পৰা 12 আগষ্ট আৰৱ সাগৰৰ দুয়োখন দেশে পৃথকে চলাব অনুশীলন ভাৰতে গুজৰাটৰ পূৰ্বন্দৰ আৰু উখা উপকূলৰ পৰা চলাব অনুশীলন পাক নৌসেনায়ো নিজৰ জনসীমাতে নিজৰ ফায়াৰিং জোন কৰিছে ঘোষণা আনফালে দুয়োখন দেশৰ অনুশীলনক লৈ প্ৰতিৰক্ষা বিষয়াসকলে হৈ পৰিছে চিন্তিত প্ৰায় 600 নিকল মাইল অৰ্থাৎ 111 কিলোমিটাৰ নিলগৰ পৰা হ'ব এই অনুশীলন যাৰ বাবে বিশ্লেষকসকল হৈ পৰিছে বৰ্তমান চিন্তিত আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিলে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিব ষ্টুডিঅ'ৰ পৰা মই সুব বৰাই বিদায় লৈছোঁ ধন্যবাদ জয় অসম জয় হিন্দ